মুখ্য কাৰ্যালয় অপেনিং কৰিছে কি ধৰণৰ আজি সুবক্ষণত মুখ্য দুৱাৰ উন্মোচন ক্ষেত্ৰত 20 নং মথনগুৰি সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মই নিজে শ্ৰী দীপেন বৰ্মন অটো ৰিক্সাৰ ছবিত আজি মই মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ যোৱা 2 তাৰিখে। আজি মুখ্য দুৱাৰ উন্মোচন কৰিলোঁ আৰু উপস্থিত সন্মানীয় ৰাইজ আৰু লগতে উপস্থিত আমাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল আৰু লগতে উপস্থিত আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ প্ৰেচিডেণ্ট আৰু মোৰ শুভাকাংক্ষীসকল সকলোকে মই ধন্যবাদ জনাই আজিৰ এই দুখাৰ কথা মই ক'বলৈ ওলাইছোঁ। তো প্ৰথম কথাটো হ'ল যে 20 নং মথনগুৰি সমষ্টিত 11টা কেণ্ডিডেট আছে। সেই 11টা কেণ্ডিডেটৰ ভিতৰত মেজিক নাম্বাৰ ইজ 1, সেইটো হ'ল 11 আৰু 11 নম্বৰত আছোঁ। 11 নম্বৰত মই আছোঁ আৰু সেই 11 নম্বৰৰ মেজিক নাম্বাৰটোৱে আজি মই ভাবোঁ মোৰ মনেৰে কৈ আছে সেইটো উইনাৰ হ'ব লাগিব আৰু হ'ব 100%। বাকী ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰিছোঁ, যোৱাকালি পৰহি যিটো মৰ্মান্তিক ঘটনা হৈ গ'ল ধুবুৰীত, আমাৰ ৰাজবংশীৰ ক্ষেত্ৰত যিটো ধৰ্ণা কাৰ্যসূচী সিহঁতে হাতত লৈছিলে, সেই ধৰ্ণা কাৰ্যসূচীত পুলিচৰ বৰ্বৰতাৰ অত্যাচাৰত আজি তেখেতসকলে যিটো মানে ধিক্কাৰ জনাব লগা কাৰ্য সিহঁতে কৰিছে, তাৰ কাৰণে মই অসম চৰকাৰক মই গৰিহণা দিছোঁ, বিজেপি গভৰ্ণমেণ্টক গৰিহণা দিছোঁ। সেইকাৰণে কৈছোঁ যে এইবাৰ আমাৰ জাতিগত ইছ্যু লৈ সিহঁতে ললিপপ দিয়ে এভৰি টাইম। প্ৰতি বছৰৰ পৰা যেতিয়া ইলেকশ্যন আহে তেতিয়াই সিহঁতে ললিপপ দিয়ে, যাৰ ফলত আমি বিজেপিক নৎসাত কৰি আমাৰ এই মথনগুৰিৰ পৰাই দেখাই দিম যে আমাৰ ৰাজবংশীসকলৰ অবৰো সুৰক্ষা সমিতিৰ কিমান শক্তি আছে। তাৰ যুদ্ধৰে মই আজিৰ ডেটত এই 20 নং মথনগুৰি সমষ্টিত মই নিৰ্দলীয় কেণ্ডিডেট হিচাপে মই ষ্টেণ্ড কৰিছোঁ। এইখিনিয়ে মোৰ ক'ব লগা কথা আছিল। এতিয়া প্ৰথম কথা হ'ল চাওক, ৰাইজৰ সমস্যাটো সমাধান একেদিনাই নহয়। যেনেকুৱা সমস্যা মই এটা সৰু শব্দ কৈ আছোঁ যে ৰাইজৰ সমস্যা যেনেকুৱা সাগৰৰ ঢৌৰ নিচিনা হয়, এটা ঢৌ মাৰ নাযাওঁতে আৰু এটা ঢৌৰ সৃষ্টি হয়, ঠিক আছে। তথাপিও মই ক'ব বিচাৰোঁ, মই দদি নকওঁ আৰু মই মিছা প্ৰতিশ্ৰুতি দি মই ৰাইজৰ আগত মিছা কথা কৈ যে মই এইটো কৰিম, অমুক কৰিম, তমুক কৰিম, সেইবিলাক কথাৰ চলাহীৰে মই এইবিলাক কথা ক'ব নোখোজোঁ। মই যিটো দেখিম আমাৰ ৰাইজৰ যিটো বেছিক প্ৰব্লেম, বেছিক সমস্যা, সেই সমস্যাটো যাতে সমাধান কৰিব পাৰোঁ। যেনে নাম্বাৰ 1 ডি ভোটাৰ মাইনৰিটিৰ ক্ষেত্ৰত কৈ আছোঁ, মাইনৰিটিসকলক বোলে কোনোদিনে ডি ভোটাৰৰ সমস্যা সমাধান নকৰে। তাৰ মানে কি ক'ব বিচাৰিছে অসম গভৰ্ণমেণ্টে? আজিৰ ডেটত এনেকুৱা নেতা এটা ওলোৱা নাই মথনগুৰি সমষ্টিত যিটো সমস্যা আমাৰ BTC পাৰ্লিয়ামেণ্টতে হওক, BTC আমাৰ এছেম্বলিতে হওক আৰু অসম গভৰ্ণমেণ্টৰ এছেম্বলিতে হওক, কোনো ধৰণৰ সমস্যা উত্থাপন সিহঁতে নকৰে। কাৰণটো কি? এনেকুৱা নেতা এতিয়ালৈকে জন্ম হোৱা নাই নেকি যে দীপেন বৰ্মনে আজিৰ ডেটত ক'ব লগা বাধ্য হৈ গৈছে? যাৰ ফলত মই এইটোৱে ক'ব বিচাৰিছোঁ যে 20 নং মথনগুৰি সমষ্টিত আপোনালোকে একক সংখ্যাগৰিষ্ঠ লৈ মোক ভোট দি যাতে জয়যুক্ত কৰায়, তাৰ আশাৰে মই আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।